নমস্কাৰ বন্ধুবান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা উপায়ুক্ত কাৰ্যালয়ত কিছু সংখ্যক পদ মুকলি হৈছে ইয়াৰে আপোনালোকৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদ মুকলি হৈছে আপোনালোকৰ দৰমহা 14000 পৰা ষ্টাৰ্টিং শেষলৈকে আপোনালোকৰ 70000 লৈকে দিছে ইয়াতে আৰু বন্ধুবান্ধৱীসকল চাকৰিটো ওলাইছে আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ইয়াৰে 26টা পোষ্ট ওলাইছে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ হয় পোষ্টখিনি তো যিসকল কেণ্ডিডেট ইয়াতে এলিজিবল ইণ্টাৰেষ্ট তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব তো চাকৰিটো কমপ্লিট ইনফৰমেশ্যনৰ বাবে আপোনালোকে ভিডিঅ'তে শেষলৈকে চাই থাকিব ইয়াতে আপোনালোকৰ যিটো অৰ্গেনাইজেশ্যন নেম হ'ব এইটো আপোনালোকৰ ডিসি শোণিতপুৰ হ'ব আৰু ইয়াৰে এপ্লাই কৰা যিটো লাষ্ট ডেট আপোনালোকৰ 26/4/2024 দিছে আৰু ইয়াৰে যিটো ভেকেন্সি পোষ্ট আপোনালোকৰ টোটাল 26টা পোষ্ট দিছে খুব কমেই ওলাইছে পোষ্ট আৰু যিটো পোষ্ট নেম আপোনালোকৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পোষ্ট হ'ব আৰু ইয়াৰে যিটো এপ্লিকেশ্যন মোড সেইটো আপোনালোকৰ অফলাইন দিছে ইয়াতে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু যিটো জব কেটেগৰী সেইটো আপোনালোকৰ গভৰ্ণমেণ্ট জব হ'ব আৰু যিটো জব লোকেশ্যনটো আপোনালোকৰ আসাম শোণিতপুৰ হ'ব আৰু আপোনালোকে অফিচিয়েল ৱেবছাইট চেক কৰিব বুলি ক'লে আপোনালোকে ইয়াতে ক্লিক কৰি পিনি চেক কৰিব পাৰিব আৰু বন্ধুবান্ধৱীসকল ইয়াত কিছুমান ভেকেন্সি ডিটেইলছ দিয়া হৈছে যিটো আপোনালোকৰ 20টা পোষ্ট আছিলে তাৰে 13টা ভাগ কৰা হৈছে থাৰ্ড গ্ৰেড 13টা আৰু ফৰ্থ গ্ৰেড 13টা থাৰ্ড গ্ৰেডটো আপোনাৰ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট হ'ব আৰু ফৰ্থ গ্ৰেডটো আপোনালোকৰ মাল্টি টেকনিক ষ্টাফ পোষ্ট হ'ব বন্ধুবান্ধৱীসকল আপোনালোকৰ ইয়াতে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে যিটো আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ 18 পৰা 40 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এক সিলেকশ্যন দিয়া হৈছে যিসকল অবিচি কেণ্ডিডেট তেওঁলোকৰ বাবে 3 বছৰ দিছে যিসকল এছটি কেণ্ডিডেট 5 বছৰ দিছে যিসকল এছটি কেণ্ডিডেট 5 বছৰ দিছে যিসকল পিডব্লিউডি তেওঁলোকৰ বাবে 10 বছৰ ইয়াতে এক সিলেকশ্যন আৰু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছখিনি দিয়া আছে যিটো আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট থাৰ্ড গ্ৰেডৰ পোষ্ট হয় সেই পোষ্টটো এপ্লাই কৰিব হ'লে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে মিনিমাম আপোনালোকৰ 6 মান্থ হ'ব লাগিব কম্পিউটাৰ চাৰ্টিফিকেট আৰু আপোনালোকৰ 2 নম্বৰ যিটো গেট 4 মাল্টি টেকনিক ষ্টাফৰ সেই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব হ'লে মিনিমাম 8 পাছ হ'ব লাগিব তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ডেটছ দিয়া হৈছে আৰু আপোনালোকৰ ইয়াতে যিটো ষ্টাৰ্টিং ডেট দিছে এপ্লাই কৰা প্ৰচেছ সেইটো আপোনালোকৰ 15 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰে যিটো ক্লোজিং ডেট এপ্লাই কৰা সেইটো আপোনালোকৰ 25 এপ্ৰিল দিছে আৰু আপোনালোকৰ তলত কিছুমান ৱেবছাইটৰ লিংক দিছে যিটো ইম্পৰ্টেণ্ট ৱেবছাইট বুলি দিছে ইয়াৰে অফিচিয়েল ৱেবছাইট চেক কৰিব বুলি ক'লে ক্লিক কৰি আপুনি আপোনালোকে চেক কৰিব পাৰিব আৰু ফুল নটিফিকেশ্যন PDF চেক কৰিব বুলি ক'লে ইয়াতে যাই কিনে চেক কৰিব পাৰিব আৰু যিটো এপ্লাই কৰা এপ্লিকেশ্যন ফৰ্ম সেইটো আপোনালোকে ইয়াতে ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰিব তো আজিৰ চাকৰি আপডেট ইমানে আছিল এনেকুৱা ধৰণৰ চাকৰি ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু এপ্লাই কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে আপুনি চেক কৰক আৰু আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম